প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে 1 বছৰীয়া চেৰিকালচাৰ কোৰ্ছ কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ বাবে আপোনালোকে কি কাম কৰিব লাগিব আৰু সেই কোৰ্ছটো কৰোঁতে কিমান দিন লাগিব আৰু কি কাম কৰিব লাগিব, কিমান ফিজ হ'ব, তাৰ পিছত কেৰিয়াৰ কেনেকুৱা হ'ব, কেতিয়া চাকৰি পদ ওলায়, কেনেকুৱা চাকৰি ওলায় আৰু কিমান চেলেৰি হ'ব, এই সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে মই দিবলৈ চেষ্টা কৰিম। অসম বুলিয়ে নহয়, সম্পূৰ্ণ নৰ্থ ইষ্টত মাত্ৰ এটা ঠাইতেই চেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউট আছে। সেয়া হৈছে তিতাবৰস্থিত STI চেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউট। ইয়াতেই নৰ্থ ইষ্টৰ যিমান ৰাজ্য আছে, অসমক যোগ কৰি যিমান ৰাজ্য আছে, সকলো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ আহে। বেলেগ ঠাইলৈ যাব নোৱাৰে। নৰ্থ ইষ্টৰ বাহিৰত যাব পাৰিব, কিন্তু যদি আমি নৰ্থ ইষ্টৰ কওঁ, এই যোৰহাটস্থিত তিতাবৰতেই আহিব লাগিব। আৰু তাৰ কাৰণে প্ৰত্যেক নৰ্থ ইষ্ট ষ্টেটৰ কাৰণে ছিট ৰিজাৰ্ভ থাকে। অসমৰ কাৰণে অলপ বেছি থাকে, কাৰণ যিহেতু ইয়াতেই ইয়াৰ জন্ম হৈছিল। গতিকে ইয়াৰ বিষয়ে মই আপোনালোকক কৈ যাম। অসম চৰকাৰৰ অধীনত ডাইৰেক্টৰেট অফ চেৰিকালচাৰ আছাম আছে। অসম চৰকাৰ ৰেচম সঞ্চালকালয় ৰেচম নগৰ খানাপাৰা গুৱাহাটীত আছে। আৰু যদি তিতাবৰস্থিত STIত 1 বছৰীয়া চাৰ্টিফিকেট কোৰ্ছ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যনটো প্ৰেছক্ৰাইব ফৰ্মত হাৰ্ড কপিত তাক ছাবমিট কৰিব লাগিব। নিজে গৈও ছাবমিট কৰিব পাৰে, অনলাইনো পাৰিব। যেতিয়া তেওঁলোকে এডমিশ্যনৰ ন'টিচটো দিব, কেতিয়া দিব মই ক'ম। প্ৰিন্সিপাল চেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউট তিতাবৰ, PO পুৰণা তিতাবৰ, ডিষ্ট্ৰিক্ট যোৰহাট, পিনক'ড 785632। বাই হেণ্ড নিজে গৈ নহ'লে বাই পষ্ট আপোনালোকে এই কামটো কৰিব পাৰিব। আৰু 2025 চনৰ যদি কথা কওঁ, আৰু সাধাৰণতে সেই জুলাই মাহতে হয়। লাষ্ট ডেটটো 2025 চনত আছিল 31 জুলাইত। 31 জুলাই 2025 5 বজালৈকে সময় দিছে। যদি পষ্টেল ছাৰ্ভিচ দিলে হয়, সেইটো তেওঁলোকে দায়িত্ব নলয়। সেইকাৰণে পৰাপক্ষত নিজে আহি জমা দিয়াটো বেছি ভাল। তাৰপিছত ইণ্টাৰভিউ বৰ্ডত বহিব লাগিব, ইণ্টাৰভিউৰ কাৰণে মাতিব। তাৰপিছতে মেৰিট লিষ্টটো বনিব। আৰু মেৰিট লিষ্টটো সাধাৰণতে আপোনাৰ ক্লাছ 12ৰ ছায়েন্সৰ যিমান মাৰ্কছ আছে তাৰ ওপৰত ভিত্তি কৰিয়ে হয়। আৰ্টছ আৰু কমাৰ্চে ইয়াত এপ্লাই কৰিব নোৱাৰে, ছায়েন্সসকলেহে এপ্লাই কৰিব পাৰিব। আৰু তাতেই ৰিজাৰ্ভেশ্যন যিটো নিয়ম আছে সেইটো তাত ফ'ল' হয়। গতিকে সকলোৰ কাৰণে বেলেগ বেলেগ হয় মেৰিট লিষ্টটো, পাৰ্চেণ্টাইলটো বেলেগ, আৰু ইণ্টাৰভিউ পাৰফৰ্মেঞ্চটো চাবই অলপ আপুনি কিমান আগ্ৰহী সেইবোৰ কথা তাত থাকে। অ'কে, তাৰ বাহিৰে কি বস্তু লাগিব? অৰিজিনেলটো বাৰু লাগিবই, সেইটোতো চিয়'ৰ। তাৰ বাহিৰে জেৰক্স কপি চেল্ফ এটাচ দিব লাগিব এপ্লিকেশ্যনৰ লগত। হাই ছেকেণ্ডেৰী ছায়েন্সৰ বায়'লজি থকা আপুনি হ'ব লাগিব। তাৰ লগত জড়িত চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ বয়সৰ এডমিট কাৰ্ডটোৱে চাই সাধাৰণতে মেট্ৰিকৰ। PRC লাগে, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, ডিজেবিলিটি চাৰ্টিফিকেট যদি হয়, কাষ্ট চাৰ্টিফিকেট লাগিব যদি আনৰিজাৰ্ভ নহয়, NCL যদি হয়, আৰু 4টা কপি লাগিব চেল্ফ এটেষ্টেড ৰিচেণ্ট কালাৰ্ড পাছপৰ্ট চাইজ ফটো। ইমানটো তথ্য দি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু সাধাৰণতে জুলাই মাহতে হয়, মই সেইটো ক'লোঁ, কিন্তু হয়তো কেতিয়াবা অলপ আগপিছো হ'ব পাৰে। সকলো তথ্য আপোনালোকে যদি লাভ কৰি থাকিব বিচাৰিছে তেতিয়াহ'লে www.sericulture.assam.gov.in এই ৱেবছাইটটো ভিজিট কৰি থাকিলে বেছি ভাল। ইয়াতে সকলো তথ্য পাই থাকে, আৰু সাধাৰণতে জুলাই মাহতে হয়। যদি 2026ত চাইছে তেতিয়াহ'লে জুলাইতে হ'ব বুলি ধৰি থওক। জুলাই মাহতে এইটো চাই থাকক, তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকক, নিউজ পেপাৰটো উলিয়াই তেওঁলোকে টাইমতে, সেইটো কথা। আৰু যদি পিছলৈ চাইছে 29 চনত 30 চনত, তেতিয়াও হয়তো আৰু ছেইম ডেট নাথাকিবও পাৰে, চেঞ্জো হ'ব পাৰে, নহ'লে সাধাৰণতে জুলাইতে হয়। আপোনাৰ প্ৰস্পেক্টাছৰ ফৰ্ম 1000 টকা হয়। ৰেজিষ্ট্ৰেশ্যন ফি ওৱান টাইম হয় 5000 টকা। এডমিশ্যন ফি ইয়েৰলি 10000 টকা। এবছৰীয়া কোৰ্ছ হয়, গতিকে 10000 যাব আপোনাৰ।
কশ্যন মানি এইটো ঘূৰাই দিয়ে 5,000 টকা। কোৰ্ছ ফি অসমৰ কাৰণে প্ৰতি বছৰে 20,000 টকা, আৰু যদি নৰ্থ ইষ্টৰ হয় বেলেগ ৰাজ্যৰ 25,000 টকা প্ৰতি মাহে দিব লাগিব। হোষ্টেল ফেচিলিটিও আছে তাত, আপোনালোকে হোষ্টেল লৈ থাকিব পাৰিব, বইজ গাৰ্লছ সকলো কাৰণে। গতিকে ইমান কিমান যাব পইচা? 6,000, 16,000, 20, 30, মানে 50,000ৰ ভিতৰত আপোনাৰ কাম হৈ যাব। তাতকৈ কমতে হ'ব, মই জাষ্ট এটা এমাউণ্ট দিছোঁ আৰু সিমানতে আপোনাৰ এই কামটো হৈ যাব। এতিয়া আহোঁ চাকৰি। যিহেতু মানে ছিটটো খুব লিমিটেড থাকে, বহুত বেছি ছিটটো নাথাকে এভেইলেবল, আৰু তাতেই ৰিজাৰ্ভেশ্যনৰ কথা থাকে, আৰু তাতেই নৰ্থ ইষ্টৰ বাকী ৰাজ্যৰ কাৰণেও বেলেগকৈ ছিট থাকে, সেইটো কথা। গতিকে প্ৰত্যেক বছৰে এটা নিৰ্দিষ্ট ছিট থাকে, তাত আকৌ ৰিজাৰ্ভেশ্যনৰ খেল থাকে, আকৌ বাকী ষ্টেটৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে, সেইবোৰ চব যোগ কৰি ছিটটো খুব কমেই আছে। আৰু কেতিয়াবা যদি নৰ্থ ইষ্টৰ কাৰণে বহুত কেণ্ডিডেট নাহিলে বোলে, ছিটটো খেল থাকিলে, আৰু তেতিয়া তেওঁলোকে সেইটো নিয়মমতে অৰ্ডাৰ কপি এটা উলিয়াই পাব্লিকক জনাই নিয়মমতে আৰু যি কৰিব লাগে, পুনৰ সেই খালী থকা ছিটটোক পুনৰ অসমৰ কেণ্ডিডেটৰ কাৰণে দি দিয়ে। তেনেকুৱাও কৰে, তাৰ বিষয়ে মই বৰ বিশেষ নাজানো, কিন্তু কৰে বুলি মই শুনিছোঁ আৰু। গতিকে সেইটো এটা কথা, তেনেকুৱাকৈ হয়তো আপোনালোকে ছিটটো পাব পাৰে। সেইটো ছিটটো পোৱাৰ পিছত গভৰ্ণমেণ্টৰ দ্বাৰা প্ৰত্যেক বছৰে কিন্তু ছেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ চাকৰি উলিয়ায়, প্ৰত্যেক বছৰে কেতিয়াবা 100টা, 200টা, 50টা পদ উলিয়াই থাকে। আৰু যদিও বহুতে ছায়েন্স পঢ়া থাকে, বহুত উচ্চ শিক্ষিত হৈ থাকে, কিন্তু এই কোৰ্চটো নকৰাৰ কাৰণে তেওঁলোকে সেই চাকৰিটো এপ্লাই কৰিব নোৱাৰে। আৰু এই কোৰ্চটো কৰা মানে চাকৰি পোৱাটো প্ৰায় নিশ্চিতই হৈ যায়। 100%টো কটোৱে নহয়, মইতো ক'ম যে 95% জব পোৱাটো খাটাং হৈ যায়। আৰু গ্ৰেড 3ত পৰে, আপোনাৰ 14,000ৰ পৰা আৰম্ভ কৰি 70,000 ভিতৰতে থাকিব, বেছিক পে' থাকিব, DA থাকিব, আৰু যিমান যি থাকে আৰু গভৰ্ণমেণ্টৰ, সেইটো চব আপোনালোকে পাব লাভ। আৰু অসমৰ বহুত ঠাইতে সেইটো আছে, তেওঁলোকৰ অফিচ বা তেওঁলোকৰ ফাৰ্ম, তাতে আপোনালোকে চাকৰিটো পাব। ইয়াত দিয়াই আছে 14,000ৰ পৰা আৰম্ভ কৰি 60,500, গ্ৰেড পে' 6,200 টকা পাব। এইটোৱে মানে পে' বেণ্ড হয়। আৰু প্ৰত্যেক বছৰে সময়ে সময়ে পদসমূহ ওলাই থাকে। মই যদি 2022 চনৰ কথা কওঁ, আনৰিজাৰ্ভ 71 ওলাইছিল, OBC MOBC 38, ST প্লেনৰ 14, ST হিলছৰ 7টা, SCৰ 10টা, টোটেল 140টা পদ ওলাইছিল। প্ৰত্যেক বছৰে বেলেগ বেলেগ সংখ্যাত ওলাই থাকে। আৰু যদি এই কোৰ্চটো নকৰে, তেতিয়াহ'লে আপোনালোকে সেই জবটো এপ্লাই কৰিব নোৱাৰে। সেইকাৰণে এই কোৰ্চটো কৰি থোৱাটো খুব মানে ভাল কথা, বহুত এটা ভাল এটা আপোনাৰ ইন ফিউচাৰ মানে কামত দিব। আৰু তাতে বয়সৰ ৰিলেক্সেশ্যনটো পাবই ৰিজাৰ্ভ কেটেগৰীসকলে। মেট্ৰিকৰ পৰা আৰম্ভ কৰি চেল্ফ এটেষ্টেড যিমান যি তথ্য আছে, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ মিলাই আপোনালোকে পঠাই দিব লাগে। তাত লিখা থাকিবই, মই 2022 চনৰ কথাটোৱে কৈ দিছোঁ, মানে 23ৰটো কথাটো কৈছোঁ। 23ত মাৰ্চ মাহত ওলাইছিলে, আৰু এপ্লিকেশ্যনটো পঠাব লাগে সাধাৰণতে ডাইৰেক্টৰ অফ ছেৰিকালচাৰ, আছাম, ৰেশম নগৰ, খানাপাৰা, গুৱাহাটী 22। চাকৰি কৰি থকাসকলে NOC লৈ চাকৰিটো এপ্লাই কৰিব লাগে, সেইটোৱে নিয়ম। আৰু তাৰপিছত দিয়ে নিদিয়ে বুলি কৈছে, আৰু সেইটোৱে আৰু বিশেষ নাই। তাৰপিছত আৰু তেওঁলোকৰ উলিয়াব আৰু মেৰিট লিষ্ট, কোনে চাকৰিটো পাব, কথাটো সেইটো। আৰু খুব কম ব্যক্তিয়ে যিহেতু ছিট পায় পঢ়িবলৈ, আৰু কমেই থাকে চাকৰিটো, সেইকাৰণে মানে এইটো কৰি থ'লে চাকৰি পোৱাটো খুব এটা সম্ভাৱনাটো বেছি হয়। 2025-26ত যদি কথা কওঁ, এডমিশ্যন মানে কিমান পাৰ্চেণ্টাইল ব্যক্তিয়ে পাইছিলে তাৰ বিষয়ে মই কৈ দিছোঁ। ইয়াত দিয়া আছে, জেনেৰেলৰ 89.2 পৰা আৰম্ভ হৈছিল, OBC NCLৰ 87, তাৰপিছত জেনেৰেলৰ একেবাৰে যদি আমি লয়েষ্ট চাওঁ 73.2 ইয়াত মই দেখা পাইছোঁ। OBCৰো যদি একেবাৰে লয়েষ্ট চাওঁ 55.4 দেখা পাইছোঁ। ST প্লেনৰ 70ৰ পৰা আৰম্ভ কৰি 67, আৰু ST হিলছৰ 69ৰ পৰা 66, SCৰ 57ৰ পৰা 56। মেল ফিমেল সকলো আৰু চবৰে বেলেগ বেলেগ। আৰু গতিকে এনেকুৱাকৈ মানে ছেৰিকালচাৰ এবছৰীয়া যদি কোৰ্চ কৰে, তেতিয়া আপোনালোকে লাভ ল'ব পাৰিব। এবছৰহে যিহেতু, গতিকে এইটো কৰি থ'লে খুব লাভ হ'ব মোৰ মতে। বাকী আপোনালোকৰ কথা নিজে আৰু কি ভাবে।
আৰু যদি চেৰিকালচাৰ কৰ্ছে কৰিব বিচাৰিছে BSc ইন চেৰিকালচাৰ তাৰ কাৰণেও তিতাবৰতে এটা বনাই আছে কলেজ তাতে আপোনালোকে কৰিব পাৰিব আৰু অলৰেডি যোৰহাটৰ যি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে তাতো আপোনালোকে গৈ পঢ়িব পাৰিব তাতে মানে তেওঁলোকৰ টেম্পৰেৰী কেম্পাছ লৈ তেওঁলোকে চলাই আছিল এতিয়া সেইটোকে তিতাবৰতে আনি পাৰ্মানেণ্ট কেম্পাছ কৰিব তেনেকুৱা কথা আৰু সেইটো যদি পঢ়ে তেতিয়াতো চেৰিকালচাৰ ইনষ্টিটিউটত জব পাব অফিচাৰ জব পাব তেনেকুৱা কথা আৰু